A very good afternoon, friends. আজি এটা ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। শেষলৈকে ভিডিঅ'টো কিন্তু চাব বুলি আশা ৰাখিলোঁ। আৰু সেই ৰেচিপিটোনো কি আপোনালোকে ভিডিঅ'টো চালেই গম পাব। মই এটা হিণ্ট দিছোঁ দেই। সেই আচলতে বস্তুটো আমি পিটিকা হিচাপেও ৰান্ধি খাওঁ আৰু ফ্ৰাই হিচাপেও আমি ৰান্ধি খাওঁ। কি হ'ব পাৰে বাৰু? এনি গেছ? ভিডিঅ'টো চাই থাকিব দেই, গম পাই যাব। আমি পোৰা পিটিকা খাই সকলোৱে ভাল পাওঁ, সেয়েহে বেঙেনা আৰু এয়া ধনিয়া পাত লৈ লৈছোঁ। এতিয়া বেঙেনা পুৰি ল'ম। বেঙেনানো কেনেকৈ পুৰে আমি সকলোৱে জানো। মিঠাতেল অকণমান সানি ল'ব লাগে আৰু এয়া মই গেছত পুৰিছোঁ। সাধাৰণতে গেছতকৈ কিন্তু জুইত পুৰিলে খাবলৈ অন্যৰকম হয় আৰু জুইত পুৰা বস্তু শৰীৰৰ কাৰণেও ভাল, খাবলৈও ভাল লাগে। এটা তাৰমানে জুইত পুৰিলে বেলেগ এটা স্মেল আহে আৰু খাবলৈও সোৱাদময় হয়। এয়া মই গেছতো এনেকৈ পুৰি লৈছোঁ। আপোনালোকে পিছে বেঙেনা জুইত পুৰি খাই ভাল পায় নে গেছতে পুৰি খায়? যাৰ আচলতে সুবিধা আছে সাধাৰণতে জুইত পুৰি খালে বেছি ভাল, গেছতকৈ নহয়নে? এতিয়া বিশেষকৈ পিঁয়াজ, এয়া কেঁচা জলকীয়া, ধনিয়া পাত এনেকৈ লৈ লৈছোঁ। বেঙেনাও এনেকৈ বিশেষকৈ পোৰা পিটিকা আমি সকলোৱে ভাল পাওঁ। আন্দাজমতে নিমখ আৰু বিশেষকৈ মিঠাতেল দিয়া হৈছে। মিঠাতেলটো মেইন নহয়নে পোৰা পিটিকাত? এতিয়া গোটেইখিনি একেলগে আৰু সানি লৈছোঁ। হাতেৰে সানিলে বেছি ভাল চামুচতকৈ। গৰম গৰম ভাতৰ লগত আচলতে পৰিৱেশন কৰিব লাগে। কোনে কোনে বেঙেনাৰ পোৰা পিটিকা খাই ভাল পায় কমেণ্টত জনাবচোন। যিহেতু ঠাণ্ডাকালি আহিয়ে আছে আৰু সেয়েহে আপোনালোকে এই পোৰা পিটিকা এনেকৈ আৰম্ভ কৰি দিব পাৰে। আৰু আপোনালোকে যদিও ফ্ৰাই ভাল পায়, ফ্ৰাইও ট্ৰাই কৰিব পাৰে। মই কিন্তু এনেকৈ আজি বনালোঁ দেই।